আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ কাৰ্যকৰ্তা কিছুমান আমি ইয়াত আহিছোঁ। এই অঞ্চলটোৰ নাম হ'ল দকনীয়া ৰিজাৰ্ভ। এই ৰিজাৰ্ভটোত প্ৰায় 22,000 বিঘা মাটি আছে, কিন্তু দুখৰ বিষয় এই 22,000 বিঘাৰ অধিক অংশ মাটিয়ে কিছুমান সন্দেহযুক্ত লোকে দখল কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল দৰং জিলাৰ পৰা কিছুমান পৰিচয়বিহীন সন্দেহযুক্ত লোক আহি এই অঞ্চলত দখল কৰিছে, বেদখল কৰিছে। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ এই বেদখলকাৰীসমূহক অতি শীঘ্ৰে উচ্ছেদ কৰিব লাগে। কাৰণ এই মাটিখিনি হ'ল গো বা ম'হ চৰণীয়া হিচাপে প্ৰয়াত মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ দিনতে এই মাটিখিনি আবণ্টন দিছিলে। কিন্তু এতিয়া এই সন্দেহযুক্ত লোকসকলৰ কাৰণে, গো বা ম'হ চৰণীয়া লোকসকলৰ কাৰণে এক ভাবুকিৰ সৃষ্টি কৰিছে। ইয়াতে বিভিন্ন অঞ্চলৰ, অকল যে দৰঙৰ পৰা আহিছে সেইটো নহয়, বিভিন্ন অঞ্চলৰ পৰা ক'ৰ পৰা আহিছে আমি পৰিচয় নাজানো আচলতে চবৰে। মানে আহি পেলাই ইয়াতে নিজে নিজাকে ঘৰ বনাইছে, খেতি কৰিছে। আৰু কিছুমানে ইমান দূৰৰ পৰা আহি কেনেকৈ মানে কম দিনৰ ভিতৰতে ভোটাৰ লিষ্টত নাম সন্নিৱিষ্ট কৰিছে, এইটো মানে এটা ডাঙৰ প্ৰশ্ন। আমি সন্দেহ কৰিছোঁ তেওঁলোকৰ লগত কোনোবা মানে বিশেষ চক্ৰ এটা জড়িত হৈ আছে। নহ'লে দৰঙৰ পৰা আহি আমাৰ স্থানীয় লোকে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰোঁতে আমি কিমান নীতি নিয়মৰ মাজেৰে যাব লাগে, কিন্তু দৰঙৰ পৰা বা অইন ক'ৰবাৰ পৰা আহি মানে কম সময়ৰ ভিতৰত কিদৰে তেওঁলোকে ভোটাৰ লিষ্টত নাম সন্নিৱিষ্ট কৰে আমাৰ সন্দেহ হৈছে। আৰু যদি ইয়াত কোনোবা দুষ্ট চক্ৰ জড়িত নহয় তেনেহ'লে এইবিলাক মানুহে কেতিয়াও ভোটাৰ লিষ্টত নিজৰ নাম সন্নিৱিষ্ট কৰিব নোৱাৰিলে হয়। আমাৰ যিখিনি গো ম'হ চৰণীয়া লোক আছিল তেওঁলোকে নিজৰ গো ম'হ ইয়াতে মানে ৰাখিছিলে। আমাৰ মানুহে কিছুমানে ইয়াতে পাম কৰি ইয়াতে আছিলে, মানে এই জীৱ জন্তুবোৰক আমাৰ ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে বা খেতি বাতি কৰিছিলে। তেওঁলোকে চৰকাৰী ভূমিৰ কোনো অনিষ্ট কৰা নাছিল, তেওঁলোকে বেদখল কৰা নাছিলে, তাৰ সুবিধাটোহে লৈছিলে, কিন্তু বেদখল কৰা নাছিলে। কিন্তু এতিয়া কথা হ'ল কি, ইয়াতে আমাৰ স্থানীয় লোকসকলে এই কামটো কৰিব নোৱাৰা হৈছে, কাৰণ তেওঁলোকৰ প্ৰতি ভাবুকি এইকাৰণে আছে ইয়াত গৰু ম'হ এইবিলাক চুৰি হয়। আচৰিত কথা। গতিকে তেনেকুৱা কিছুমান ভাবুকি অহাৰ লগে লগে আমাৰ মানুহবিলাকে ইয়াত আহিব নোৱাৰা হৈছে। আৰু সেইকাৰণে আমাৰ থলুৱা লোকসকলে কপালত হাত দিব লাগিছে, কাৰণ তেওঁলোকৰ ঠাই নাই। যিবিলাক ঠাই আছে সেইবিলাকতো খেতি কৰে, আৰু এনেকুৱা ঠাই যেতিয়া নহ'ব তেওঁলোকে এইবোৰ বিক্ৰী কৰিবলগীয়া অৱস্থা। অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি ধন্যবাদ জনাইছোঁ, তেওঁ মানে যি হিচাপে পদক্ষেপ গ্ৰহণ কৰিছে আমি শলাগিব লাগিব। কিন্তু আজিৰ এই মানে আপোনালোকৰ জৰিয়তে আমি তেওঁ দৃষ্টিগোচৰ কৰিলোঁ এই ঠাইখিনিও যাতে তেওঁ অতি শীঘ্ৰে কম দিনৰ ভিতৰত যাতে বেদখলৰ পৰা মুক্ত কৰে। আমি বিশ্ব হিন্দু পৰিষদ উত্তৰ কামৰূপ জিলাৰ তৰফৰ পৰা আমি এইবিলাক জায়গা সাৰ্ভে কৰাৰ কাৰণে আহিছোঁ। 1 নম্বৰ দকনীয়া, 2 নম্বৰ দকনীয়া, 3 নম্বৰ দকনীয়া, 4 নম্বৰ দকনীয়া, এইখিনি যিহেতু নতুন কৰি সাৰ্ভে হৈছে, এটা জইণ্ট সাৰ্ভে এটা দিছিলে, এইখিনিৰ কাৰণে আমি গোটেইখিনি আমি চাব আহিলোঁ। এই চাই ইয়াত দেখিলোঁ বহুতখিনি মানুহ দৰং মঙলদৈৰ ফালৰ মানুহ আছে। এইবিলাক আছে যি অসমীয়া জাতিৰ ভাষাৰ অস্তিত্বৰ সংকটত পৰিছে। ইয়াত আহি আমি গম পাইছোঁ এইবিলাক যে অসমীয়া জাতিৰ কাৰণে, অসমীয়া যদি জাতীয় উৎসৱ পালন কৰা জেগা নহয় তেতিয়াহ'লে অসমীয়া জীয়াই থকাৰ যিটো আমাৰ হেৰি আছে এইটো নোহোৱা হৈ যাব। সেইকাৰণে অতি সোনকালে মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ যে তেখেতে আমাৰ এই যি গেজিং ৰিজাৰ্ভ আছে, ৰিজাৰ্ভৰ গোটেই জেগাখিনি আমাৰ মুকলি কৰি দিব লাগে, অতি সোনকালে দিব লাগে। নহ'লে আমি গোটেই সংগঠনবিলাক মিলি চৰকাৰতকৈ আগতে আমি এইবিলাক পদক্ষেপ লোৱাৰ কাৰণে আমি বাধ্য হৈ যাম। কিমান বিঘা মাটি? এতিয়া 22,000 বিঘা মাটি আছে, ইয়াত 12টা ৰেভিনিউ ভিলেজ আছে। তাৰ ভিতৰত এটা অতি সোনকালে আছে 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ হেৰি আছে, তাতে কিছু হেৰি আছে, আমি গম পাইছোঁ যে কিবা কিবি কাৰণত তেওঁলোকে মেধিপট্টা বনাই লৈছে। অতি শীঘ্ৰে চৰকাৰে গোটেইখিনি চাই যিটো নিয়মত যেনেকৈ কৰিব পাৰি আমাৰ মানে ৰিজাৰ্ভখন মুকলি কৰি দিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।